গুৰিৰ পৰা মোটামুটি 1 ফুট ডিষ্টেন্স ৰাখি কিনে সাৰটো দিলে ভাল মানে 2জন মানুহ হ'লে হৈ যায় সাৰ দিয়াত তো দেখিছে তো অলপ আগতে দেখালো কেনেকৈ সাৰ দিয়া হয় সাৰ দি আছে বৰ্তমান চিটাই থাকিবলৈ দিয়া হৈছে সাৰবিলাক এয়া সুন্দৰভাৱে সাৰ দি আছে দুটা খাত ৰাখি কিনে তাত 3টা খাতত মানে কাটিছো হেল্ল' ফ্ৰেণ্ডছ আজি মই আকৌ মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক ওয়েলকাম কৰিছোঁ আজি মই মোৰ মালভোগ কলৰ খেতিত সাৰ বৰ্তমান চিটাই দিবলৈ দিয়া হৈছে তো সেই বিষয়ত আজি এই ভিডিঅ'টি বনাবলৈ ওলাইছোঁ তো মোৰ ফ্ৰেণ্ডছবিলাকে সুধি থাকে যে সাৰ কিমান দিব লাগে মালভোগ কলত কিমান কি পৰিমাণ দিব লাগে কিছুমানে কয় গছবিলাক ফাটি আছে তো কিহৰ কাৰণে ফাটি আছে তো সেইবিলাক কথা আলোচনা কৰিম তো ভিডিঅ'টি চাই থাকিব শেষলৈকে তো এয়া মোৰ মালভোগ কলৰ খেতি তো ইয়াতে সাৰ বৰ্তমান চিটাই দি আছে ইয়াত দিছে তো দেখিছে ইয়া বৰ্তমান লক কৰি কিনে চিটাই দিয়া হৈছে ইয়াতে এইবিলাক তো দি থকাটো আপোনালোকক দেখুৱাম তো কিমান পৰিমাণ দি আছে তো আপোনালোকেও একবাৰ চাব পাৰে সেনেকৈ দি কিনে এয়া দেখা পাইছে সাৰ দি আছে বৰ্তমান চিটাই থাকিবলৈ দিয়া হৈছে সাৰবিলাক তো দেখুৱাম ভাল কৰি তো চাই থাকিব অঞ্জন দে দেখুৱাইছোন এইয়া টেমাটো দেখিছে ফ্ৰেণ্ডছ তো এইটো দেওচৰা জানি এইটো হাইজেকৰ টেমা হয় যিটো হাইজেক 1 লিটাৰৰ পোন মাৰা কয় এইটো টেমা বৰ্তমান কাটি কেনে লৈছোঁ দুটা খাত ৰাখি কেনে তাত 3টা খাতত মানে কাটিছোঁ তলৰ পৰা সেই কাটি কেনে ইয়াতে পটাছ 2-1 মাৰা হৈছে পটাছ দিয়া হৈছে 2টা আৰু ইউৰিয়া এটা দিয়া হৈছে দি কেনে আৰু তাতে ব্ৰিঞ্জাৰ বুলি কেনে কয় 1 কিলো পেকেটত 150কে লয় আৰু 15 কিলো এটা কলহা পায় প্লাষ্টিকৰ তো এইটো মাৰি কেনে বৰ্তমান ফুল 1 টেমাকে মাৰি থকা হৈছে এয়া দেখা পাইছে মানে যিমান ইউৰিয়া মালভোগ কলত বেছিকৈ দিয়া হয় সিমান তাৰমানে কলবিলাক ফাটি যাব ইয়াতে তাৰমানে পটাছটো বেছিকৈ মাৰিলেও কোনো কথা নাই এয়া দেখিছে বৰ্তমান একবাৰ সাৰ দি বৰ্তমান কমপ্লিট এতিয়া দ্বিতীয়বাৰ সাৰ দিছোঁ তো দেখিছে তো অলপ আগতে দেখালো কেনেকৈ সাৰ দিয়া হয় তো ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰিলোঁ তো এয়া সুন্দৰভাৱে সাৰ দি আছে এই দেখিছে গুৰিৰ পৰা মোটামুটি 1 ফুট ডিষ্টেন্স ৰাখি কিনে সাৰটো দিলে ভাল মানে গাছটো মানে ক্ষতি নকৰে মোৰ অভিজ্ঞতাৰে মই এইখিনিয়ে আপোনালোকক শ্বেয়াৰ কৰিছোঁ মোৰ ফালৰ পৰা তো আৰু আছে বহুত জনা শুনা ব্যক্তি তো সেইবিলাকৰো ভিডিঅ' চাব তো মই এনে জাষ্ট মোৰ এই যিখিনি টাইম কৰি আছোঁ সেইখিনি অভিজ্ঞতাৰে তো আপোনালোকক যিখিনি পাৰোঁ সেইখিনি শ্বেয়াৰ কৰি আছোঁ বৰ্তমান তো আগলৈ শ্বেয়াৰ কৰি যাম তো আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু কিবা যদি দিয়া পৰামৰ্শ বা কিবা দিয়াতে অলপ ভুল হৈছে তো কমেণ্ট কৰি জনাব বা এইটো নহয় সেইটো নহয় কৈ কেনে কোনো যাতে বেয়া ভাবি যাতে এই ভিডিঅ'টি যাতে নাচায় মানে বেলেগ কৰিও দিব পাৰি কিন্তু ইউৰিয়া আৰু পটাছটো মানে লগ কৰালে আৰু অসুবিধা নহয় আৰু সেইটো তাৰমানে সাৰটো বঢ়িয়া লগ কৰাব ভাল লগ কৰাৰ সুবিধা হয় মানে 2জন মানুহ হ'লে হৈ যায় সাৰ দিয়াত এইটো ধৰ চিংগলকৈ দিলে 3জন বা 4জন লাগিল হয় এতিয়া 4টা পেকেট ধৰ ব্ৰিঞ্জাৰ তাৰ লগত 4টা হৈ যায় সাৰ দিব লগা হয় তো সাৰৰ লগত তো সেইকাৰণে লগ কৰাই দিলে ভাল তো লগ কৰালে আৰু সুবিধা হয় আৰু ইমান এটা মানুহৰ প্ৰয়োজন নহয় তো এইবিলাক মাটি থাকিব পালে মানে খুব সুন্দৰ হ'ল হয় দে অঞ্জন বাগানত কাম কৰি কেনেকুৱা লাগছে আজি বতৰটো খুব ঠাণ্ডা মানে ইমান গৰমো নহয় ইমান মানে সেইকেইটা দিন যেতিয়া গৰম হৈছিল মানে কোৱা নাযায় আৰু না 2 দিন হ'ল কাম নকৰা আৰু এইকেইদিন পানী পৰাটো কাম অফ হৈ আছিল তো আজি আৰু দেৰি হ'লেও টাইমটো অভাৰ কৰি হ'লেও তাৰমানে আজি আৰু কৰিবই লাগিব বুলি কিনে আহিছোঁ আৰু কাম কৰিবৰ কাৰণে
এইটো বেমাৰী পুলি, এইটো আৰু সাৰ দিও একো কাম নাই, কাৰণ আগতীয়াকৈ যিবোৰ ঔষধ মানে প্ৰয়োগ কৰি থাকিলে সেইবোৰ প্ৰয়োগ কৰিলে প্ৰায় 60-70% তাৰমানে বেমাৰৰ পৰা বচাই ৰাখিব পাৰি। কিন্তু আৰু মাদাত যিটো বেমাৰ থাকে সেইটো আৰু যিটো পুলি বাচি কেনে ৰোৱা নাযায়, সেইটো পুলি যোৰ মাদাতে বেমাৰটো থাকে, সেইটো আৰু কোনো ঔষধে তাৰমানে কোনো মেডিচিনে তাৰমানে কাম নিদিয়ে। কাৰণ সেইটো তাতে মেডিচিন প্ৰয়োগ কৰা মানে নিজৰ মানে টকা পইচা এনে খৰচ কৰা যেন হয়। যিমান কি তাক ভাল কৰি যত্ন কৰ তেওঁ তাই ফল নাপাবি মানে তাত, সেইটো খাটাং আৰু সেইটো। তাৰ কাৰণে সদায় পুলি বাচাতে বিৰাট ভালকৈ চাব লাগে। পুলিটো কাটি কিনে চালে ভাল, অলপ মানে যিটো হালধীয়া এটা ৰোগ যেন হয় সেইটো ৰোগ যাতে নাথাকে সেইটো চাব লাগে। তো ফ্ৰেণ্ডছ, আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিম বুলি ভাবিছোঁ। তো ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বহুতে ভাল ভাল কমেণ্ট কৰি আছে, তো সেইকাৰণে আগলৈ যাতে এনেকুৱা কমেণ্ট কৰে, উৎসাহ কৰে। তো সেইকাৰণে আপোনালোকক মোৰ ফালৰ পৰা ধন্যবাদ কৰিছোঁ। তাকে কৈ আজি ভিডিঅ'টি ইমানতে সমাপ্ত কৰিলোঁ। থেংক ইউ।